মই মিৰ্জালৈ আগতে অহা নাই, আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু ইয়ালৈ আহি খুব ভাল লাগিলে। এইখন ঠাই, এই গছ, এই নদী, ইয়াতেতো মামণি বাইদেউ ডাঙৰ হৈছে। মামণি বাইদেউতো ইয়াৰ পৰাই তেওঁৰ কিতাপবিলাক উলিয়াইছে। মোৰ পৰম শ্ৰদ্ধাৰ লেখিকা মামণি বাইদেউৰ খোজ থকা, তেওঁৰ স্পৰ্শ থকা এইখন ঠাইলৈ আহি মোৰ মনটো খুব ভাল লাগিছে। আৰু এইখন কলেজলৈ আহিলোঁ। আচলতে এখন কলেজে একোটা একোটা অঞ্চল আগুৱাই নিয়াত সহায় কৰে। প্ৰজন্মৰ পাছত প্ৰজন্ম এই কলেজখনে ল'ৰা ছোৱালীবিলাকক আগুৱাই নিয়ে আৰু গোটেই এখন ঠাইখণ্ডৰে এক সামগ্ৰিকভাৱে উন্নতিৰ ফালে লৈ যায়। এইখন কলেজৰ আজি 65তম প্ৰতিষ্ঠা দিৱস। এটা পবিত্ৰ দিনত মই আজি আহিলোঁ, সকলোৰে লগত কথা পাতিলোঁ আৰু মই আশা কৰোঁ এইখন কলেজে আৰু উন্নতি কৰক। ইতিমধ্যে মই যিখিনি দেখিলোঁ, এখন খুব ভাল কলেজ, উচ্চমানৰ কলেজ হৈ উঠিছে। এইখন কলেজৰ মই উত্তৰ উন্নতি কামনা কৰিলোঁ আৰু এইখন কলেজে উন্নতি কৰক, আগবাঢ়ি যাওক, নতুন নতুন বিষয় আনক আৰু এই গোটেই অঞ্চলক আগুৱাই নিয়াত এক ডাঙৰ ভূমিকা গ্ৰহণ কৰক। এইটো আজিকালি নৱপ্ৰজন্মই কিতাপ লেখা মেলা পঢ়া শুনাৰ সমানে বাদ দিয়া নিচিনা হৈছে, ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি? নৱপ্ৰজন্মই কিতাপ কমাই পঢ়ে, এইটো খুব এটা মিছা কথা নহয়, কিন্তু নৱপ্ৰজন্ম বুলি মই সাধাৰণীকৰণ কৰিব নোখোজোঁ। কিছুমান ল'ৰা ছোৱালী মই লগ পাইছোঁ, তেওঁলোক খুব চিৰিয়াছ লিডাৰ, তেওঁলোকে খুব মন দি পঢ়ে। তেওঁলোকে কি কৰিছে, মোৰ লেখামেলালৈও বহুতে গৱেষণা কৰিছে, খুব মন দি তেওঁলোকে পঢ়িছে, কিন্তু সংখ্যা কম। সাধাৰণ আমাৰ ল'ৰা ছোৱালীখিনিক তথ্য প্ৰযুক্তিয়ে যেন অলপ আঁতৰাই দিছে তেনেকুৱা লাগে। কিন্তু তথ্য প্ৰযুক্তি আমাৰ লাগিব দেই, নহ'লে নহ'ব। কিন্তু নতুন প্ৰজন্মই একেবাৰে নপঢ়ে বুলি ক'লে মই ঠিক বিশ্বাস কৰিবলৈ অলপ টান পাওঁ। বেছিভাগ মোবাইলতে ব্যস্ত, কিছুমান মোবাইলটো আমাক লাগিব। ইণ্টাৰনেটে আমাক এখন জ্ঞানৰ জগত খুলি দিছে। আমিতো ইণ্টাৰনেট পোৱা নাছিলোঁ। আমি কিমান কষ্টকৈ এখন কিতাপ আমি হাতেৰে লিখি পেলাইছিলোঁ, কিন্তু এতিয়া তেওঁলোকে কিমান বস্তু পাইছে, এখন ডাঙৰ জ্ঞানৰ জগত তেওঁলোকৰ আগত খুলি গৈছে। কিন্তু তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিব এই তথ্য প্ৰযুক্তি, সেইটোৱে ডাঙৰ কথা। আজি মই যিটো বক্তৃতা দিলোঁ বা যিটো কথা ক'লোঁ, প্ৰান্তীয় সাহিত্যৰ ওপৰত ক'লোঁ, মাৰ্জিনেলাইজ লিটাৰেচাৰ। এতিয়া গোটেই পৃথিৱীজুৰি এই প্ৰান্তীয় মানুহসকলে সৃষ্টি কৰা সাহিত্যই এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু বিশেষকৈ ভাৰত, আমাৰ অসমতো এই প্ৰান্তীয় সাহিত্যই খুব গুৰুত্ব পাইছে। এওঁলোকৰ কোনো মতামত নাছিল, তেওঁলোক নিঃশব্দ হৈ আছিল, কোনেও তেওঁলোকৰ মাত শুনা নাছিল। কিন্তু এই সাহিত্যিকসকলে এই প্ৰান্তীয়তাৰ মাজত থকা এই মানুহখিনিৰ দুখ যন্ত্ৰণা, আশা, সুখ গোটেইবিলাক তুলি আনিবলৈ সক্ষম হৈছে আৰু এই প্ৰান্তীয় সাহিত্য এটা খুব গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈ আমাৰ মাজলৈ আহিছে। আৰু মই ভাবোঁ এই সাহিত্য আৰু আগবাঢ়ি যাব লাগিব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।